হেল্ল' গাইজ, কেনে আছে? আশা কৰোঁ চবে ভালে আছে। আজি যাম আমি ঘৰুৱা কিবা কামত, মানে মোবাইল এটা ভাল কৰবা। সেইটোৰে আপোনালোকৰ মাজত আৰু এটা সমলক্ষ নিবেদনৰ লগতে ভৰপূৰ মজা পোৱা এটা ভিডিঅ' আনিলোঁ। চ' আপোনালোকে ভিডিঅ'টো চাব আৰু সম্পূৰ্ণ সমলক্ষ নিবেদন উপভোগ কৰিব। দেন গাইজ, এতিয়া আছোঁ মই বৰ্তমান চকত, কাৰণ মোৰ সমলক্ষ বন্ধুটো এতিয়ালৈকে আহি পোৱা নাই। সেইদৰে এতিয়া আহি পাইছে, তাৰপিছত তাক কেমেৰামেন বনাই তাক পিছত বহাই যাই আছোঁ বেজাৰৰ ফালে। বেজাৰা মা মোবাইল শ্বপত মোবাইলটো ৰিপেয়াৰ কৰাৰ কাৰণে, মানে মোবাইলটো বহুত দিন হৈ বেয়া হৈ আছে। মায়ে মানে বহুত দিন হৈ কৈ আছে মোবাইলটো ভাল কৰ, কিন্তু মোৰ সেনেকুৱা সময় সুযোগ নহয়, সেইদৰে যাব নোৱাৰোঁ। দেন আহিলোঁ ইয়াৰ পৰা, আহি কেনে ইয়াতে মান্দাকাটা ৰখিলোঁ চন্দ্ৰদিয়াৰ দোকানত। ক'লে পানী চানী কিবা কিবি খাই যাওঁ। দেন দোকানৰ ভিতৰত আহিতো মই পানী খোৱা ষ্টাৰ্ট কৰি দিছোঁ। ইফালে আকৌ মোৰ কেমেৰামেনটো বোলে চিকৰ খায়, সেইদৰে চিকৰ লৈ আছে। দাম সোধানতে সি কৈছে 12 টকা। সেইকাৰণে মই তাক এতিয়া সমলক্ষ বনাই দিলোঁ। শিখৰৰ দাম 10 টকা, ই সুধি আছে 12 টকা। সেইকাৰণে তাক সমলক্ষ বনাই দিলোঁ। দেন গাইজ, আপোনালোকে আমাৰ লগত থাকক আৰু কাক সমলক্ষ বনালোঁ সেইবিলাক ভৰপূৰ নিবেদন উপভোগ কৰক। আৰু দেন এইবাৰ যাই আছোঁ আমি বেজাৰাত ইয়াৰ পৰা মা মোবাইল শ্বপত। দেন মোবাইল শ্বপটোত যাই কেনে মোবাইলটো ভাল কৰোঁ। আহি পালোঁ মোবাইল শ্বপত, কিন্তু আমাৰ কপালটো আজি বেয়া, দোকানটো আজি বন্ধ আছে। দেন ইয়াৰ পৰা আমি ঘূৰি যাই আছোঁ বেলেগ জেগাত, আন এটা জেগাত। সেইটো জেগাত চাওঁ মোবাইলটো ভাল কৰিব পাৰোঁ নে নাই। দেন গাইজ, তাৰ পৰা আমি যাই আছোঁ আন এখন জেগাত, মানে গণেশগুৰি মোবাইল শ্বপত, ভাই ষ্ট'ৰ মোবাইল শ্বপ। তাতে খোলা আছে নে নাই চাওঁ। এতিয়া আমি যাই আছোঁ গণেশগুৰি মোবাইল শ্বপ, তাতে যাই চাওঁ মোবাইলটো ভাল কৰিব পাৰোঁ নে নাই। দেন গাইজ, ৰকেটৰ গতিত আমি আহি পালোঁ গণেশগুৰি মোবাইল শ্বপ, মানে ভাই মোবাইল শ্বপত। দেন আমি যাম এতিয়া ভিতৰৰ ফালে। ইয়াৰ কামবিলাক বহুত নিখুঁতভাৱে কৰা হয় দক্ষ কাৰিকৰ দি। মই আগতে ইয়াৰ পৰা মোবাইল ভাল কৰি লৈ গৈছোঁ, সেইকাৰণে দেন ইয়াতে আহিলোঁ মোবাইলটো ভাল কৰিবৰ কাৰণে। মোবাইলটো ভাল কৰিব দিলোঁ, ভাইজানে কৈ আছে অলপমান দেৰি হ'ব, আধা ঘণ্টামান সময়। দেন আমি বাহিৰৰ ফালে গ'লোঁ। মোবাইল ভাল কৰাৰ কাৰণে ঘূৰিতো আমাক ভোক লাগি গৈছে, সেইকাৰণে দেন আমি দুটা মিলি আহিলোঁ হোটেলত কিবা খাবৰ কাৰণে। হোটেলত আহিয়েতো আবিবোৰ গৰুৰ নিচিনাকৈ খোৱা ষ্টাৰ্ট কৰি দিছে। ইফালে আকৌ ময়ো খাই আছোঁ, যিহেতু ভোক লাগিছে। দেন খাই বৈ আমি বাহিৰত অলপমান ৰেষ্ট কৰি আছোঁ, যিহেতু আধা ঘণ্টাৰ টাইম দিছে ভাইজানটোৱে মোবাইল ভাল কৰি দিয়াৰ কাৰণে। দেন আমি ইয়াতে ৰেষ্ট কৰি আছোঁ। দেন গাইজ, বহুত ঘূৰা ঘূৰিৰ পিছত ফাইনেলি আমাৰ মোবাইলটো ভাল হ'ল। ভাইজানক আমি যেনেকৈ দিছিলোঁ সেনেকৈ আমাক ৰিচিভ খোৱা বুজাই দিলে মোবাইলটো। দেন আজিৰ ভিডিঅ'টো এইখিনিয়ে। নাজানো আপোনালোকক কেনে লাগিছে, দেখা হ'ব আপোনালোকৰ লগত কোনো নতুন পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, টাটা, আসসালামু আলাইকুম।